পৰ্যায়ত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰ হাজৰিকাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং পাকিস্তানক সমৰ্থন কৰি এবাৰ গ্ৰেপ্তাৰ হৈছে অনিল বনিয়া দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ছাত্ৰ নেতাজন পাহেলগাম কাণ্ডক লৈ তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল আৰু পাহেলগাম কাণ্ডৰ আঁৰত এটা দল জড়িত থকাৰ অভিযোগ আনিছিলে অনিলে বিশদ তথ্য আহি পৰিছে সবিস্তাৰে আপোনালোকক আমি জনাইছো পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে অনিল বনিয়া দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ছাত্ৰ নেতা পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে অনিলে আৰু অৱশেষত শেহতীয়াকৈ সিদ্ধান্তত উপনীত হৈছে পেহেলগাম কাণ্ডৰ আঁৰত এটা দল জড়িত থকাৰ অভিযোগ আনিছিলে অনিল বনিয়াই দেশত নিৰ্বাচন হলে সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয় বুলি প্ৰশ্ন উত্থাপন কৰিছিলে অনিলে আৰু এই ঘটনাত সন্ত্ৰাসবাদী জড়িত নাই বুলি কৈছিল ছাত্ৰ নেতাজনে ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৈছে অনিল বনিয়া বিহালী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অনিল বনিয়াক আমি ইতিমধ্যে উল্লেখ কৰিছো শেহতীয়াকৈ এজন ছাত্ৰ নেতাক এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে অনিল বনিয়া দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ছাত্ৰ নেতাজন অনিল বনিয়াই এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিলে আৰু পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে অনিল বনিয়াই আৰু অৱশেষত আৰক্ষীৰ এতিয়া জালত পৰিছে অনিল বনিয়া আমি ছাত্ৰজনৰ সেই ফটো দেখুৱাইছো আপোনালোকক পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছে অনিল বনিয়া নামৰ ছাত্ৰ নেতাজন পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে অনিল বনিয়াই দেশত নিৰ্বাচন হলে সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয় বুলি প্ৰশ্ন উত্থাপন কৰিছিলে আৰু এই ঘটনাত সন্ত্ৰাসবাদী জড়িত নাই বুলিও তেওঁ মন্তব্য কৰিছিলে আৰু তাৰ পাছতে শেহতীয়াকৈ অনিল বনিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু সামাজিক মাধ্যমত এতিয়া আৰক্ষীৰ চোকা দৃষ্টি কোনে ক'ত কি লিখিছে কেনেধৰণৰ প্ৰতিক্ৰিয়া দিছে এই সমৰ্থনত পাকিস্তানৰ সমৰ্থনত বা সন্ত্ৰাসবাদৰ সমৰ্থনত সেইসকল লোকক লৈ আৰক্ষীৰ এটা বৃহৎ দল ইতিমধ্যে সষ্টম হৈ আছে সামাজিক মাধ্যমত কোনে কেনেধৰণৰ প্ৰতিক্ৰিয়া দিছে বা ষ্টেটাছ আপডেট কোনে কি কৰিছে সকলো আৰক্ষীৰ এতিয়া নজৰত আছে পাকিস্তানক সমৰ্থন কৰি এইবাৰ ছাত্ৰ নেতা অনিল বনিয়া গ্ৰেপ্তাৰ হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ কেৱল দেশত নিৰ্বাচন হলেই কিয় হয় বুলি প্ৰশ্ন উত্থাপন কৰিছিলে পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে অনিল বনিয়াই যাৰ ফলত অৱশেষত বিহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অনিল বনিয়া পেহেলগাম কাণ্ডৰ আঁৰত এটা দল জড়িত থকাৰ অভিযোগ আনিছিলে দেশৰ নিৰ্বাচন হলে আচলতে এনেধৰণৰ সন্ত্ৰাসবাদীৰ যি সংঘৰ্ষ আৰম্ভ হয় বুলি তেওঁ মন্তব্য কৰিছিলে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে ছাত্ৰ নেতা অনিল বনিয়া ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আছিলে অনিল বনিয়া বিহালী আৰক্ষীয়ে অনিল বনিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মন্তব্য আছে আগবঢ়াইছো যেতিয়াই দেশত এটা ইলেকশ্যন আহে সেই তেতিয়াই আমাৰ সন্ত্ৰাসবাদীয়ে সেইটো সময়তহে মানে কি কয় আক্ৰমণ কৰিবলৈ পায় নেকি বা দেশত আক্ৰমণ কৰে নেকি কথাটো হৈ গ'ল মানে সন্দেহজনক মই এইকাৰণে সন্দেহজনক বুলি কৈছোঁ সন্ত্ৰাসবাদী কোনো ধৰ্ম বৰ্ণ বুলি কিবা এটা নাথাকে সন্ত্ৰাসবাদীয়ে সি অপৰাধী সি কাৰোবাক মৃত্যুদণ্ড দিবলৈ বা কাৰোবাক অন্যায় কৰিবলৈ আহে কাৰোবাক মাৰিবলৈ আহে সি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সিসকল নিজৰ সন্ত্ৰাসবাদী যোনটো ধাৰা সেইটো কাম কৰে তেখেতে নিঃসংখ্যভাৱে মানুহক হত্যা কৰে তাত কোনো জাতি বৰ্ণ ধৰ্ম বুলি নাচায় কিন্তু এটা কথা উল্লেখনীয় কথা বিজেপি দলৰ যিসকল এতিয়া নেতা আছে ছ'চিয়েল মিডিয়াটো খুলিবই পোৱা নাই ছ'চিয়েল মিডিয়াটো খোলাৰ লগে লগে এটাই কথাই তেখেতলোকে কৈ আছে যে পুলৱামাত বোলে অকল হিন্দুকেইটা বিচাৰিহে ক্ষমা কৰিব পুলৱামাতহে আহিছে জম্মুত যোনটো ঘটনা হ'ল অকল মানে হিন্দুকেইটা মানুহকেইটা বিচাৰিহে গুলীবৰ্ষণ কৰিছে বা মাৰিছে তেনেকুৱা ধৰণৰ যি ধৰণৰ মন্তব্য দি আছে সেইটো পুতৌজনক মন্তব্য সন্ত্ৰাসবাদীয়ে কোনো ধৰ্ম বৰ্ণ নকৰে সন্ত্ৰাসবাদীয়ে যদিও কৰিছে এইটো কাণ্ড মোৰ এনে লাগিছে এইটো সন্ত্ৰাসবাদী কাণ্ড নহয় কাৰণ দেশত যেতিয়াই এটা কি কয় আপোনাৰ ৰাজনীতি বা যেতিয়া নিৰ্বাচন আহে তেতিয়াই এটা দলৰ নাম নকওঁ এটা দলৰ
মানুহখিনিয়ে হয়তো সম্ভৱ ৰাজনীতিত জয় কৰিবলৈ বা ৰাজনীতি জিকিবলৈ এনেকুৱা ধৰণৰ পদক্ষেপ কৰি যি ঘৰৰ মাজতে যে এটা মানে বাতাবৰণ সৃষ্টি কৰিব লাগে যে হিন্দু মুছলমান বা এনেকুৱা এটা এটেক হৈছে সন্ত্ৰাসবাদীয়ে এই তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰি তেখেতলোকে যি ধৰণে মানে নিৰ্বাচনত জয় হ'ব লাগে সেই ৰণনীতিটো কৌশলটো অৱলম্বন কৰিছে যেন মোৰ অনুভৱ হৈছে কাৰণ যেতিয়াই দেশত এটা ইলেকশ্যন আহে সেই তেতিয়াই আমাৰ সন্ত্ৰাসবাদীয়ে সেইটো সময়তহে মানে আক্ৰমণ কৰিবলৈ পায় নেকি বা দেশত আক্ৰমণ কৰে নেকি